মই পালিগুৰি পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ পৰা সদস্য পদৰ বাবে প্ৰাৰ্থিত্ব কৰিছিলোঁ। মোৰ এগেইনষ্টত আছিলে অনিতা দাস মণ্ডল। তেখেতেও কৰিছে, ময়ো কৰিছোঁ। ৯ তাৰিখে আমি মনোনয়ন দিয়াৰ সময়ত আমাৰ যিজন নিৰীক্ষক বিষয়া ছাৰ আছে, তেওঁ কৈছে ঠিক আছে, তোমালোকৰ চব অ'কে আছে, আৰু কিবা ভুল থাকিলে আমি মাতিম, 12 তাৰিখে মাতিম, 12 তাৰিখে ভুলখিনি তোমালোকে শুধৰাই দিব পাৰিবা। কিন্তু আমি যেতিয়া 12 তাৰিখে আহিলোঁ, 12 তাৰিখে অহাৰ পিছত ছাৰে ক'লে যে তোমাৰ চহী নাই, অনিতা দাস মণ্ডলৰ চহী আছে। কৈছে মোৰ চহী নাই বুলি ক'লে। তে মই কৈছোঁ ছাৰ সিদিনাখন আপুনি জনাব বুলি কৈছিলে, জনোৱা নাই। তে কৈছে এতিয়া আৰু দিব নোৱাৰে। আমি খুজিছোঁ যে যদি কৰি দিওঁ, মই নিজে আহিছোঁ, যিহেতু মই কেণ্ডিডেট, মই নিজে আহিছোঁ, মই চহীটো কৰি দিওঁ। কৈছে নাই, এতিয়া তুমি ফৰ্ম দিব নোৱাৰো, চহীটো কৰিব নোৱাৰা। কিন্তু মোৰ সন্মুখতে অনিতা দাস মণ্ডলৰ চহী নাই, তথাপি তেখেতে কিন্তু চহী কৰিব দিছে। আৰু বিষয়াজনৰ নাম আছিলে পংকজ কুমাৰ মেধি ছাৰ। তো তেখেতেই চব চাইছে। তো মই ভাবিছোঁ কি ইয়াতে কিবা গণ্ডগোল হৈছে নেকি। আৰু এটা কথা যে এতিয়া যিহেতু আমাৰ মুখ্যমন্ত্ৰী ছাৰে কৈ দিছে আমাৰ পঞ্চায়ত নিৰ্বাচনটো মুকলি একদম নিকা হ'ব লাগে, কিন্তু তাতে যদি ৰাজনীতি হৈছে, আৰু আমাৰ যিজন মোৰ প্ৰতিনিধি হিচাপে যিজন থিয় হৈছে অনিতা দাস মণ্ডল, তেখেতৰ হাজবেণ্ড ৱাইফৰ নামত দুটা ঘৰ, হাজবেণ্ডৰ নামত ৰাজীৱ মণ্ডল, তেখেতৰ নামত পঞ্চায়ত ঘৰ, আৰু অনিতা দাস মণ্ডলৰ নামত ডেভেলপমেণ্টৰ ঘৰ। তো একেখন পৰিয়ালৰ স্বামী স্ত্ৰীৰ মাজত কেনেকে দুটা ঘৰ আহি পৰে। আকৌ এখন কুঁৱা, ইহঁতে চৰকাৰী কুঁৱা পাইছে, কুঁৱাটো নিজৰ বাউণ্ডাৰীৰ ভিতৰত সোমাই লৈছে। তাত নিজৰ সুবিধাৰ বাবে খেতিত পানী দিয়াৰ সুবিধাৰ বাবে বৰিং বহাই লৈছে। আৰু এটা কথা কি কওঁ যে আমাৰ যিটো এতিয়া আমাৰ ছাৰে যিটো অৰুণোদয় দি আছে, অৰুণোদয়ৰ বাবদ কিন্তু এইবাৰ সিহঁতে 1500-1600কে টকা লৈ আছে মানুহৰ পৰা। মই নিজে সাক্ষী, মোৰ মাৰ যিটো দিছোঁ, জমা দিছোঁ, মোৰ পৰা 600 টকা লৈছে। মোৰ খুৰী এজন আছে, খুৰীক কৈছে যে যদি সিহঁতৰ দলটোক ভোট নিদিয়া, তোমাৰ অৰুণোদয় কাটি দিম। এনেকে পুৰা একদম সম্পূৰ্ণ গাঁওখনক সিহঁতে ধমকি দি আছে, ভাবুকি দি আছে। আৰু চৰকাৰী ঘৰ যিটো দি আছে মানুহক, এইটোতো সিহঁতে নিজৰ পকেটৰ পৰা দিয়া নাই, দিছে হ'ল আমাৰ মুখ্যমন্ত্ৰী ছাৰে। তো সেইখিনি কৈছে যে আমি যিখিনি তোমালোকৰ বাবদ যিখিনি আমি কৰি দি আছো, তোমালোকে কিন্তু নাম কাটা যাব, একো কৰিব নোৱাৰিবা। আৰু যিখিনি আগত দিছিলে গোটেই মানুহৰ পৰা সিহঁতে 5000, 6000, 10000কে যিমান পাৰিছে লৈছে। তো দুখনে বনাইছে, ডেভেলপমেণ্টৰ পঞ্চায়তৰ ঘৰ মিলাই সিহঁতে ছাদ ঢালাই দিছে, এখন ঘৰ বনাইছে। আৰু এইটোৱে কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে আমি অনুৰোধ কৰিছোঁ যে পঞ্চায়ত ব্যৱস্থাটো আমাক নিকা কৰিব লাগে, আৰু এনেকুৱা আমাৰ দুৰ্নীতিগ্ৰস্ত মানুহ আমাৰ নালাগে। এনে যদি মেম্বাৰ পদত অহাৰ আগতে যদি এইখিনি কৰিব পাৰিছে, তেখেতে ক্ষমতাত আহিলে কি কৰিব। তো সেইটোৱে অলপ বিষয়ববীয়াসকলে চাব লাগে, সেইটোৱে মোৰ অনুৰোধ। হরে কৃষ্ণ। তো মোৰ ৱাইফ 3 নম্বৰ ৱাৰ্ড পালিগুৰি পঞ্চায়তৰ পৰা থিয় হৈছে। তো মই মনোনয়ন পত্ৰ দেওয়াৰ আগতে মোৰ এগনেষ্ট পাৰ্টি যিজন আছে পিণ্টু দাস, তেওঁ মোৰ ঘৰত গৈ তেওঁৰ দাদা, তেওঁৰ লগৰীয়া এটা ল'ৰাই মোক এনেকৈ ভাবুকি দিছে। প্ৰথমতে বুজাইছে তেওঁ যে তুমি খেলিব নালাগে, তুমি বহি যোৱা, মোৰ দাদা খেলি আছে, তোমালোকে তাক জিকাই দিয়া। মই কৈছোঁ ঠিক আছে, মই চিন্তা ভাৱনা কৰি জনাম। আৰু অলপ পাছত আকৌ তেওঁ আহিছে, আহি মোক কৈছে যে তোমাৰ কিমান টকা লাগে লোৱা, লৈ তুমি বহি যোৱা, খেলিব নালাগে, তোমাক 5 বছৰ আমি দি যাম, এনেকৈ বুলি মোক কৈছে। তাৰপাছত পইচাটোৰ পৰা খালি মোক নহয়, বাকী বেলেগ বেলেগ ৱাৰ্ডতো দিছে, 10টা ৱাৰ্ড যদি চবলৈকে এনেকৈ অফাৰ আহিছে বুলি মই শুনিছোঁ। তো আৰু তেওঁৰ যিটো মেট্ৰিক চাৰ্টিফিকেট আছে, সেইটো আমাৰ অলপ সন্দেহ আছে। আমি দেখিছোঁ তেওঁ ৰেলৱে স্কুলত কৰিছে আৰু বেলেগৰ দোকানত কাম কৰি খাইছে, আমি দেখিছোঁ, নিজে দেখা এইটো। পিণ্টু দাস, খালি মই নহয়, চবে ৰাইজে জানে এইটো। তো তেওঁৰ মেট্ৰিক চাৰ্টিফিকেট বা মেট্ৰিক পাছ বা মেট্ৰিক লৈ পঢ়া যিটো চাৰ্টিফিকেট তেওঁ ওলাই আনিছে, ক'ৰ পৰা ওলাই আনিছে, সেইটো লৈ যদি বিভাগীয় কৰ্তৃপক্ষই অলপ তদন্ত কৰে, আমি এইটো আনন্দিত হ'ম। আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়াই কৈছে যে পালুগুৰি পঞ্চায়ত নিৰ্বাচন নিকাকৈ তেওঁ কৰিব, কিন্তু তেওঁলোকে কৈ আছে যে আমি যদি পঞ্চায়ত সজাই আনিব জানো, কেনেকৈ জিকিব লাগে সেইটো আমি জানো। তো এইটো মন্ত্ৰীয়ে কৈ আছে, আমাৰ যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এক ধৰণে কথা, আৰু তেওঁলোকে কৈ আছে আৰু ধৰণৰ কথা। আৰু তেওঁলোকে আমাৰ পিছফালে এটা ধাব্বা লগাই দিছে, আমি কংগ্ৰেছী মানুহ, আমাৰ 14 পুৰুষ বিজেপিত ভোট দি আহিছে এতিয়ালৈকে। আৰু আমি সনাতনী মানুহ, এইটো ৰেকৰ্ড নাই যে তেওঁলোকে কংগ্ৰেছত ভোট দিছে বুলি। তেওঁলোকে ধাব্বা লগাই আছে আমাৰ পিছফালে, আমি কংগ্ৰেছী মানুহ, আৰু তেওঁলোকে বিজেপি মানুহ। আমি কংগ্ৰেছৰ পৰা থিয় হৈ আছোঁ, তেওঁলোকে বিজেপিৰ পৰা থিয় হৈছে। তো মন্ত্ৰী ডাঙৰীয়াই কৈছে যে পঞ্চায়ত নিৰ্বাচন কোনো দলীয় চিম্বল নাথাকিব, চবে নিৰ্দলীয়ভাৱে খেলিব, ৰাইজে যাক ভোট দিয়ে জিকি আহিব। তো তেওঁ একবাৰ 5 বছৰ তেওঁ ৰাজত্ব কৰিছে। তো
তো 5 বছৰ তেওঁ যদি ৰাইজৰ কাৰণে ভাল কাম কৰিছে ৰাইজে তেওঁক ভোট দি জিতাই আনিব। মই নতুন মানুহ, মই ৰাজনীতিৰ বিষয়ে একো নাজানো, মই নতুন ওলাই আহিছোঁ। তো ৰাইজে যদি মোক ভাল পায় মোক দিব, আৰু তেওঁক যদি ভাল পায় তেওঁ কাম কৰিছে 5 বছৰ, তেওঁ যদি 5 বছৰ কাম কৰিছে ৰাইজে তেওঁক ভাল কাম কৰিছে তেওঁক জিতাই আনিব ৰাইজে। ৰাইজৰ ওপৰত এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এৰি দিছে। তো তাৰ মাজত যদি তেওঁ এনেকা কৰে এইটো কেনেকা এইটো গণতান্ত্ৰিক দেশ নে এইটো বাংলাদেশৰ নিচিনা হৈ গৈ আছে, আমি তেনেকা দেখা পাই গৈ আছো। প্ৰাৰ্থীৰ ক্ষেত্ৰত মোৰ প্ৰাৰ্থীৰ SC চাৰ্টিফিকেট জমা দিছোঁ মই। মোৰ আগত যিখন SC চাৰ্টিফিকেট আছে তেওঁৰ বিবাহৰ আগত, সেইখনৰ লগত মই নতুন ডকুমেণ্টছ যিখন কি জানি কয় ভোটাৰ ID পেন কাৰ্ড গাঁঠি মই অফিচত জমা দিছোঁ। ইমিডিয়েট লাগে বুলি মই এপ্লিকেশ্যন দিছোঁ। এপ্লিকেশ্যন দিয়া বিভাগীয় কৰ্তৃপক্ষই মোক দাস দেৱনাথ বুলি তেনেকুৱা মোক SC চাৰ্টিফিকেট ওলাই দিছে, কিন্তু তাৰ নামতে পিটিশ্যন মাৰিছে। মই SC মানুহ, মোৰ ৱাইফ SC মানুহ নহয়। তেওঁৰ দেউতাৰ নামতো SC চাৰ্টিফিকেট আছে আগতে হাতে লিখা, আৰু তাৰ নামতো SC চাৰ্টিফিকেট আছে। সেইখনৰ লগত মই নতুন ডকুমেণ্টছ গাঁঠি দিছোঁ। সেই হিচাপে মোক বিভাগীয় কৰ্তৃপক্ষই মই এপ্লিকেশ্যন দিছোঁ, মোক কয় পঞ্চায়ত ইলেকশ্যনৰ কাৰণে মোৰ SC চাৰ্টিফিকেটখন লাগে। সেই জৰিয়তে মোক সিহঁতে ওলাই দিছে, তাৰ নামত তেওঁ মোক যেনেকুৱা পিটিশ্যন মাৰিছে মই SC মানুহ, মোৰ ৱাইফ SC নহয় বুলি, দাস দেৱনাথ SC মানুহ নহয় বুলি তেওঁ পিটিশ্যন মাৰিছে মোৰ নাম। আমি আজি মৰিগাঁও জিলাৰ অন্তৰ্গত মায়ং উন্নয়ন খণ্ডৰ পালুগুৰি গাঁও পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডৰ পৰা মোৰ ৱাইফে ইয়াতে মনোনয়ন দাখিল কৰিছিল ৱাৰ্ড সদস্যৰ কাৰণে। তো যেতিয়া আমাক স্কুটনিৰ কাৰণে মাতিলে, আগতে চালে তেওঁলোকে, যদি কিবা ভুল হয় তেতিয়া আপোনালোকক মাতিম, কিবা হেৰি কৰিম। তো এতিয়া চাওক, নতুনকৈ যিহেতু এটা দিছে, সকলোৱে চব বস্তু নাজানে, আমি অনুসূচিত জাতিৰ মানুহ, গতিকে যেতিয়া আহিছোঁ, অহাৰ পিছত ক'লে যে আপোনালোকৰ যিটো শপতনামা আছে এইটো ঠিকে আছে, চহী তহী, কিন্তু ভিতৰত ফিল-আপ কম হৈছে, গতিকে এইটো হেৰি নহয়। তো ঠিক আছে, বাকী ডকুমেণ্টছখিনি তেওঁ ক'লে যে ঠিকে আছে। তাৰপিছত যেতিয়া আমাৰ কণ্টেষ্টেড বিৰোধীজন আছে, তেখেতৰ দেখিলোঁ যে ডিপনেণ্টৰ চহী নাই। মই সুধিলোঁ যে যিটো শপতনামাৰ সত্যতা কেনেকৈ থাকিল যদি এইটো আপোনাৰ চহী নাই? এইটো তেওঁ নীৰৱতা অৱলম্বন কৰিছে, নাই এইটো হ'ব কিবা কিবি কৈছে। তাৰপিছত যেতিয়া 4 নম্বৰ ৱাৰ্ডত একেটা কথাই উঠিছে, তেতিয়া ডিপনেণ্টৰ যিজন আছে দুৰ্গা মণ্ডলত, তাৰ ডিপনেণ্টৰ চহী নাই, সেইটো কাৰণে তেওঁ নহয়। কিন্তু আমাৰতো কেনেকৈ আকৌ হৈ গ'ল? যদি কাটা যায়, কেঞ্চেল যায়, তেওঁৰো যদি প্ৰব্লেম থাকে, দুটাই কেঞ্চেল কৰিব লাগে কৰিলে। গতিকে যিজন আমাৰ অথৰিটি অফিচাৰ আছে তেখেতে পক্ষপাতিত্ব কৰিছে বুলি আমি বুজি পাইছোঁ। কিহৰ কাৰণে? এজনৰটো কৰি দিয়া, আনজনৰটো কৰি নিদিয়া। আৰু এটা দেখিছোঁ যে 4 নম্বৰ ৱাৰ্ডত যিজন আমাৰ দুৰ্গা মণ্ডল আছে, তেখেতৰ ডিপনেণ্টৰ চহী নাই, গতিকে চহী কৰিবলৈ খোজোতে নাই, নহ'ব এতিয়া। কিন্তু যিজন আকৌ অনিতা দাস মণ্ডল আছে, তেখেতৰ আকৌ চহী লৈ ল'লে। আমি এইটো যেতিয়া সুধিছোঁ, তেখেতে মানে একদম কি ক'ব কি নক'ব মানে থকা কথা থাকি গ'ল। আমি চবে যাই যেতিয়া সুধিছোঁ, গতিকে যিজন আমাৰ অথৰিটি অফিচাৰ পংকজ কুমাৰ মেধি, গতিকে তেখেতৰ ওপৰত আমি ভাবোঁ যে আমাৰ বিষয়াসকলে শাস্তিমূলক ব্যৱস্থা ল'ব লাগে। কিহৰ কাৰণে তেওঁ নিৰপেক্ষ ভূমিকা লোৱা নাই আমাৰ যিটো ইয়াতে পৰীক্ষণ হৈছে। চৰকাৰে এটা ডাঙৰ কথা কৈছে যে এতিয়া ৱাৰ্ড মেম্বাৰ যিখিনি আছে, গতিকে সেইবিলাকৰ ওপৰত আমাৰ কোনো ৰাজনীতিৰ কোনো প্ৰভাৱ নপৰে। এইটো ৰাজনীতি নহয়, এইটো কোনো দলে চিম্বল দিব নোৱাৰিব। গতিকে আমিতো নিকাব বুলি ভাবিছোঁ। সেই হিচাপত কিন্তু সাধাৰণ মানুহ ওলাই আহিছে। আচৰিত কথা, ইয়াত কিন্তু তেনেকুৱা হোৱা নাই। আমাৰ যিকেইজন আগৰ যিবিলাক আছিলে, তেওঁলোকে তাৰমানে কি একদম কমপ্লেইন মাৰি কিবা কিবি কৰি যাতে একপক্ষীয়ভাৱে তেওঁলোকে নিব বিচাৰিছে। তেওঁলোকৰ চহী লয়, আমাৰ যিবিলাক নতুনকৈ উঠিছে তেওঁলোকৰ চহী একাংশ বিষয়া পক্ষপাতিত্ব কৰিছে। তেওঁলোকৰ তাৰমানে কি এনেকুৱাও হৈছে যে নথি পত্ৰ যদি নাথাকে তেওঁলোকক আনিব দিছে, কিন্তু আমাৰ যিসকল নতুনকৈ আহিছে তেওঁলোকক কিন্তু এইবিলাক কৰিব দিয়া নাই। এতিয়া নহ'ব, তেখেতে যিজন আমাৰ পংকজ কুমাৰ মেধি আছে, তেখেতে কিন্তু এইখিনি ল'ব দিয়া নাই। যিজন আগৰ আমাৰ যিজন পঞ্চায়তৰ সভানেত্ৰী আছিলে, তেখেতৰ গিৰিয়েক এইবাৰ আমাৰ 3 নম্বৰ ৱাৰ্ডৰ পৰা মনোনীত হেৰি কৰিছে। তো আমি এটা তেওঁৰ নাম পিণ্টু দাস, তেওঁ আগৰ আমাৰ সভানেত্ৰীৰ গিৰিয়েক। আৰু তো আচৰিত কথা, আমি যিটো গম পাইছোঁ, তেওঁতো তাৰমানে ভালকৈ লিখিব নোৱাৰে। আমাৰ এইজন তেখেতে তাৰমানে শিকাইছে, আমাৰ এজন ল'ৰা ইয়াতে ৰাজেশ বুলি, তেখেতে চাইন শিকাইছে তেওঁ কিছুদিন আগলৈকে, ভালকৈ চহী কৰিব নোৱাৰে। তো ইলেকশ্যন বানানটো কৰিব যদি দিয়ে, সেইটো কৰিব পাৰিব নোৱাৰে, ঠিক নাই। এতিয়া শুনিছোঁ শ্বিলঙৰ পৰা চাৰ্টিফিকেট দিছে। গতিকে আমি এইটো চাইছোঁ যে এজন মানুহ বঙালী স্কুলত, আমাৰ NF ৰেলৱে স্কুল জাগিৰোডত পঢ়িছিলে, সেইজন মানুহ 4-5ৰ পৰা এৰিয়েই তেওঁ কিন্তু দোকানত সোমাইছিল, আমি দেখিছিলোঁ। যিহেতু আমাৰ ওচৰৰে মানুহ, আমিতো দেখা পাওঁ। ফটককৈ আমি যেতিয়া মেট্ৰিক পাছ কৰিছোঁ, ক্ৰমাগতভাৱে আমি পঢ়ি 1ৰ পৰা 10লৈকে পঢ়িছোঁ, কিন্তু ইয়াততো এনেকুৱা হোৱা নাই, এক জাপে তেওঁ মেট্ৰিক পাছ কৰি দিলে।
সেইটো ডাঙৰ কথা। গতিকে তেখেতৰ যিটো চাৰ্টিফিকেট আছে সেইটো অলপ ভেৰিফিকেশ্যন হ'ব লাগে। এইটো শ্বিলঙৰ আছিল, আমাৰ ইয়াৰ নহয়। গতিকে সেইটোৰ ওপৰত যাতে এটা ভেৰিফিকেশ্যন হয়, এইটো আমি আপোনালোকৰ জৰিয়তে আমি আমাৰ প্ৰশাসনিক বিষয়াসকলক জনাইছোঁ। আৰু তেওঁৰ বিষয়ত এটা কেছো আছে, ক্ৰিমিনেল কেছ তেওঁৰ ওপৰত। 15 চনত কেছ হৈছিলে এটা, তেওঁ জাগিৰোড থানাৰ পৰা তেওঁলোকে ৰেজিষ্টাৰ কৰি কেছটো পঠাইছিলে। এইটো কেছ এতিয়াও চলি আছে কোৰ্টত। তো ডাঙৰ কথা, এইটো তেওঁ দিছে না নাই সেইটো এটা ভেৰিফিকেশ্যন হ'ব লাগে। হয়, আজি আমি দেখা পাইছোঁ পালিগুৰি পঞ্চায়তত আমাৰ যিবিলাক কমপ্লেইন হৈ আছে, আমি বেলেগ পঞ্চায়তত এইবিলাক আমি দৃষ্টিগোচৰ হোৱা দেখা নাই। গতিকে মই প্ৰশাসনিক বিষয়াক মই দাবী কৰোঁ, যিহেতু ইমান প্ৰব্লেম চলি আছে, গতিকে আমাৰ পালিগুৰি পঞ্চায়তৰ ইলেকশ্যনটো স্থগিত ৰাখি পুনৰ যাতে মনোনয়ন পত্ৰ দাখিল কৰি নিশাকে পঞ্চায়ত ইলেকশ্যন হ'ব পাৰে, তাৰ প্ৰতি প্ৰশাসন বিষয়া লগতে মই মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান কৰোঁ যে তেওঁলোকে এই পঞ্চায়তত যিহেতু তেওঁলোকে কৈ আছে আমি নিকা নিৰ্বাচন বিচাৰোঁ। গতিকে আমি দেখা পাইছোঁ পালিগুৰি পঞ্চায়তত এশবৰি প্ৰব্লেম চলি আছে, কাৰণ প্ৰতিজন কেণ্ডিডেটৰ ওচৰতে তেওঁ দাবী ধমকি এনেকুৱা আমি শুনা পাইছোঁ। গতিকে তেওঁ প্ৰত্যেকে আমি যিজন শুনিছোঁ পইণ্টু দাসৰ এগেইনষ্টে চবে কৈ আছে। গতিকে যদি সঁচাকৈ এনেকুৱা হৈ আছে, গতিকে পালিগুৰি পঞ্চায়তটো ইলেকশ্যনৰ স্থগিত ৰাখিব লাগে। আৰু ইয়াৰ ওপৰত প্ৰশাসনিক বিষয়া পুনৰ যাতে মনোনয়ন পত্ৰ দাখিল কৰি এক নিশা পঞ্চায়ত যাতে আমি পাওঁ, তাৰে প্ৰতি আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।